তেজপুৰৰ দোলাবাৰীত তীব্ৰ উত্তেজনা। দোলাবাৰী দৈনিক বজাৰত জিলা প্ৰশাসনে দুবাৰকৈ চলালে উচ্ছেদ অভিযান। বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত কুতুব আলীৰ কাটৰ অনুৰোধ। কিন্তু এই উচ্ছেদক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে এক ডাঙৰ বিতৰ্কৰ। চৰকাৰী নিয়ম অনুসৰি বজাৰখনৰ বৈধ সময়সীমা এতিয়াও বাকী থকাৰ পিছতো কিয় চলোৱা হ'ল এই উচ্ছেদ অভিযান? কিন্তু উচ্ছেদ হোৱাত কোনো আপত্তি কৰা নাই বজাৰ বহলদাৰ কুতুবুদ্দিনে। অসম চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্দেশনা অনুসৰি 2025-26 বৰ্ষৰ বাবে গাভৰু আঞ্চলিক পঞ্চায়তৰ অধীনত দোলাবাৰী বজাৰখন বন্দোবস্ত কৰি দিয়া হৈছিল। 5 লাখৰ পৰা 10 লাখ টকাৰ ভিতৰত হোৱা এই নিবিদা মৰ্মে দোলাবাৰী দৈনিক বজাৰ সমিতি কুতুব আলী নামৰ এজন মহলদাৰক বজাৰখনৰ দায়িত্ব অৰ্পণ কৰিছিল। চৰকাৰী নথিপত্ৰ অনুসৰি এই বন্দোবস্তৰ সময়সীমা আছিল 1 জুলাই 2025 পৰা 30 জুন 2026 পৰ্যন্ত। কিন্তু ইয়াৰ মাজতে হঠাৎ জিলা প্ৰশাসনে বজাৰখনত উচ্ছেদ অভিযান চলায়। সম্পূৰ্ণ বৈধ নথিপত্ৰ থকাৰ পাছতো কিয় এই উচ্ছেদ হ'ল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এই উচ্ছেদৰ সমান্তৰালভাৱে এতিয়া আঙুলি উঠিছে এখন ব্যক্তিগত NGOৰ বিৰুদ্ধে। অভিযোগ অনুসৰি কোনো ধৰণৰ চৰকাৰী অনুমতি নোলোৱাকৈ এই NGOটোৱে এটা ব্যক্তিগত মাটিত বজাৰ বহুৱাবলৈ দিছে। চৰকাৰক লাখ লাখ টকাৰ ৰাজহ দি বজাৰ লোৱা কুতুব আলীৰ ম্যাদ থকা অৱস্থাতেই কেনেকৈ এটা বেচৰকাৰী সংস্থাই নীতি বহিৰ্ভূতভাৱে বজাৰ বহুৱাব পাৰিলে তাক লৈ তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। ইফালে চৰকাৰী অনুমতি থকাৰ পিছতো এনে অন্যায়ৰ বলি হৈ দিক বিদিক হেৰুৱাই পেলাইছে মহলদাৰ কুতুব আলীয়ে। চকুৰ পানী টুকি সংবাদ মাধ্যমৰ আগত নিজৰ দুৰৱস্থাৰ কথা প্ৰকাশ কৰিছে ব্যৱসায়ীগৰাকীয়ে। চৰকাৰী নীতিৰ দোহাই দি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত কাটৰ অনুৰোধ জনাইছে কুতুব আলীয়ে। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে তেজপুৰ বিভাগীয় কৰ্তৃপক্ষই এই সমগ্ৰ বিষয়টোক লৈ কি ব্যৱস্থা গ্ৰহণ কৰে? ভুক্তভোগী মহলদাৰে পাবনে কোনো ধৰণৰ ন্যায়? সেয়া অনাগত সময়তহে হ'ব লক্ষণীয়। আমাৰ হাতত কিছু মন্তব্য আছে, সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। এই ঘটনাটো হৈছে আমাৰ 1 বছৰ হৈছে বজাৰটো আমাক বন্দোবস্ত দিয়া গাভৰু আঞ্চলিক পঞ্চায়তে দোলাবাৰী 1 নং দোলাবাৰী দৈনিক বজাৰটো বন্দোবস্তি আমাক দিছে। ইয়াৰ 6 মাহ পিছতে প্ৰশাসনে উচ্ছেদ চলাইছে। উচ্ছেদ চলাওঁতে আমি অফিচত সুধিলোঁ কথাটো যে ছাৰ এনে কথা বজাৰটো ভাঙি দিলে এতিয়া কি কৰা যায়? কৈছে ৰাস্তাৰ কাষ অলপ এৰি দি কিনাৰেদি বহাই কিনে তুমি বজাৰখন চলাই থাকা। তো আমি এইটো হিচাপত চলাই আছোঁ। আকৌ কি কৰিলে এই 8 তাৰিখে 8/6 বজাৰটো আকৌ উচ্ছেদ কৰিলে প্ৰশাসনে। উচ্ছেদ কৰাৰ পিছতে এতিয়া আমি আকৌ অফিচত ক'লোঁ যে ছাৰ আকৌ বজাৰটো ভাঙি দিলে। তুমি তাৰপিছত ক'লে মোক যে কাম কৰা সময়ত তোমাৰ শেষ হৈ গৈছে, কেইদিনমান আছে এনেকৈ চলাই কষ্ট মষ্ট চলাই শেষ কৰি দিয়া থাকোঁ। তাৰপিছত মোৰ 21 দিন থকা অৱস্থাতেই বজাৰখন এই NGO ল'ৰাকেইটাই দোলাবাৰী NGO ল'ৰাকেইটাই বজাৰটো নিজৰ ব্যক্তিগত মাটিত সোমাই দিলে। এইটো লৈ এতিয়া আমি কি কৰিম এতিয়া আমি চিন্তাত পৰিছোঁ। মোৰতো সময় আছে, এতিয়া অফিচৰ পৰা একো কোৱা নাই, এতিয়ালৈ কৰা নাই। গতিকে আমি দুৰ্ভাগ্য সেই পৰিস্থিতিত পৰি গ'লোঁ। তাৰপিছত আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ যে এইটো আমাৰ বিহিত ব্যৱস্থা যাতে কৰে।